জুবিন গাৰ্গৰ কেছটোত এতিয়া চাৰ্জ ফ্ৰেমিঙৰ ওপৰত হিয়াৰিং হৈ আছে। এইটো প্ৰায় আজি 15 দিনৰ পৰা চলি আছিলে। অসম চৰকাৰৰ ফালৰ পৰা যিখিনি ক'ব লগা আছিলে সেইখিনি মই আৰম্ভ কৰিছিলোঁ। এটা টেকনিকেল ইছ্যু এটা আছিলে, কোৰ্টত উঠিছিলে ৰিগাৰ্ডিং চেংচন গ্ৰাণ্টেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো আমাক ছিংগাপুৰত হোৱা ঘটনাৰ ওপৰত যিটো পাৰ্মিশ্যন দিছিলে সেইটোৰ ওপৰত দুটামান আৰ্গুমেণ্ট কৰিছিলে এজন এডভকেটে অন বিহাফ অফ একিউজ পাৰ্চন। চ' সেই কাউণ্টাৰটো মই আজি অসম চৰকাৰৰ হৈ পেলাই দিছোঁ যে আমাৰ চেংচন লোৱাত কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিলে আৰু কোৰ্টক আমি আমাৰ যুক্তিখিনি দিছোঁ। এতিয়া কোৰ্টে তাৰ ওপৰত উচিত বিচাৰ কৰিব। আনহাতেদি আমাৰ বাকী অন্য যিবিলাক চাৰ্জেছ আছে, চাৰ্জেছৰ ওপৰত আমাৰ যিজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আছে জিয়াউল কামাৰ ডাঙৰীয়া আৰু তেওঁৰ লগত যিসকল এডভকেট আছে তেওঁলোকে সেইখিনিৰ ওপৰত আজিৰ পৰা তেওঁলোকৰ আৰ্গুমেণ্ট বা যুক্তিখিনিও আগবঢ়াব। মই ভাবোঁ যে আমাক 6-7 দিন লাগিব। অসম চৰকাৰ যিহেতু কেছটো খুব ছিৰিয়াছলি লৈছে, চ' এই কেছটোত আমি কোনো ধৰণৰ যাতে গাফিলতি নহয়, চ' আমি সকলো পইণ্ট কাভাৰ কৰি পেলাই আমাৰ আৰ্গুমেণ্টছখিনি কমপ্লিট কৰিম। আৰু মই এডভকেট জেনেৰেল হিচাপে মোৰ যিখিনি ল' পইণ্টটোৰ ওপৰত ক'ব লগা আছিলে যি ৰিগাৰ্ডিং চেংচন সেইখিনি আজি কোৰ্টৰ আগত দাঙি ধৰিলোঁ। চাওক, পৱন খেৰাৰ যিটো তেওঁ আমাৰ ট্ৰানজিট বেল পাইছিলে তেলেংগানা হাইকোৰ্টৰ পৰা, সেই জাজমেণ্টটো তেওঁ ট্ৰানজিট বেলটো পাইছিলে 7 দিনৰ কাৰণে, অৰ্থাৎ আজিলৈকে আছিলে। কিন্তু সেই জাজমেণ্টটোত যথেষ্ট ত্ৰুটি থকাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰিছিলোঁ আৰু সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰোঁতে সেইটো যোৱা পৰহি অৰ্থাৎ 15 তাৰিখে সুপ্ৰিম কোৰ্টে ষ্টে কৰি দিছিলে আৰু পৱন খেৰা ডাঙৰীয়াক কৈছিলে যে তেওঁ যি জুৰিছডিকশ্যনেল হাইকোৰ্ট আছে তাতে গৈ পেলাই তেওঁ বেল এপ্লিকেশ্যন দিব পাৰিব, এণ্টিচিপেটৰী বেল। সেই অৰ্ডাৰটো তেওঁলোকে চেলেঞ্জ কৰি পেলাই এখন ভেকেটিং পিটিশ্যন ফাইল কৰিছিলে আৰু সেইখন এইমাত্ৰ শেষ হৈছে আৰ্গুমেণ্টছ। মই অনলাইন যোগে আছিলোঁ কেছটোত আৰু সেইটোত সুপ্ৰিম কোৰ্টে তেওঁলোক আজি কোনো ধৰণৰ ৰিলিফ নিদিলে। পৱন খেৰাৰ যিখন ভেকেটিং পিটিশ্যন সেইখনো সুপ্ৰিম কোৰ্টে আজি সেইখন খাৰিজ কৰিছে আৰু তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয় বা অসমত থকা টেৰিটৰিয়েল জুৰিছডিকশ্যন থকা ছেছনছ কোৰ্টত এপ্লাই কৰিবলৈ নিৰ্দেশ দিছে।